নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকৰ ভাল তোমালোকে জানা মই এই ইউটিউব চেনেলটোৰ জৰিয়তে অসমীয়া ব্যাকৰণৰ বহুতো গুৰুত্বপূৰ্ণ বিষয়সমূহৰ আলোচনা কৰি আছো পদৰ বিষয়ে আলোচনা কৰিলো তোমালোকে নিশ্চয় ভিডিঅ'বিলাক চাইছা বিভক্তি আৰু কাৰকৰ বিষয়ে আলোচনা কৰিলো আজি আমি অন্য এটা বিষয় লৈ এই ভিডিঅ'টো বনাইছো আজি আমি এই ভিডিঅ'টোত সন্ধিৰ বিষয়ে আলোচনা কৰিম আহাচোন ভিডিঅ'টো আমি আৰম্ভ কৰোঁ সন্ধি লগালগিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষ বৰ্ণ আৰু দ্বিতীয়টোৰ আদি বৰ্ণ অৰ্থাৎ প্ৰথম বৰ্ণৰ মিলন ঘটাকে সন্ধি বোলে আৰু এবাৰ কৈ দিছোঁ চাবা লগালগিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষ বৰ্ণ আৰু দ্বিতীয়টোৰ আদি বৰ্ণ অৰ্থাৎ প্ৰথম বৰ্ণৰ মিলন ঘটাকে সন্ধি বোলে সন্ধি সংস্কৃত ভাষাৰ এক এৰাব নোৱাৰা অংগ সংস্কৃত ভাষাত সন্ধিৰ ব্যৱহাৰ আটাইতকৈ বেছি এতিয়া আমি সন্ধিৰ কাৰ্যৰ বিষয়ে আলোচনা কৰোঁ সন্ধিয়ে ধ্বনিৰ উচ্চাৰণ দ্ৰুততৰ কৰে ভাষাৰ লালিত্য বঢ়ায় সন্ধিৰ ব্যৱহাৰৰ ফলত শব্দৰ উচ্চাৰণ মধুৰ হয় বা সন্ধিয়ে শব্দৰ উচ্চাৰণ মধুৰ কৰি ভাষাৰ সৌন্দৰ্য বৃদ্ধি কৰে আৰু বাক্যৰ সংকোচন ঘটায় এটা উদাহৰণ দি বুজাই দিম চাবা পৰ অধীন জাতিৰ সন্মান নাই যদি আমি এনেকৈ কোৱাতকৈ যদি আমি এনেকৈ কওঁ যে পৰাধীন জাতিৰ সন্মান নাই পৰাধীন জাতিৰ সন্মান নাই বুলি ক'লে বাক্যটো বেছি শুৱলা আৰু উচ্চাৰণো মধুৰ হয় অইন এটা উদাহৰণ কৈ দিছোঁ চাবা আমি বিনা পানীৰ চৰণত পুষ্প অঞ্জলি প্ৰদান কৰোঁ আৰু আমি বিনা পানীৰ চৰণত পুষ্পাঞ্জলি প্ৰদান কৰোঁ এই বাক্য দুটাৰ প্ৰথমটোতকৈ দ্বিতীয়টো বেছি শুৱলা হৈছে তো তোমালোকে নিশ্চয় বুজি পাইছা যে সন্ধিৰ ব্যৱহাৰে সদায় বাক্যৰ সৌন্দৰ্য বৃদ্ধি কৰে আহা এতিয়া তোমালোকক সন্ধিৰ লক্ষণৰ বিষয়ে কওঁ সন্ধিত ওচৰা ওচৰিকৈ থকা দুটা বৰ্ণ লগালগি হয় লগা বৰ্ণ দুটাৰ এটাই অন্য ৰূপ ল'ব পাৰে আৰু দুটা বৰ্ণৰ মিলনত আন বৰ্ণৰ আগমন হ'ব পাৰে সন্ধি তিনি প্ৰকাৰৰ বা সন্ধি তিনিবিধ স্বৰসন্ধি ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি আজি আমি এই ভিডিঅ'টোত স্বৰসন্ধিৰ বিষয়ে আলোচনা কৰিম আহাচোন আমি স্বৰসন্ধি কাক বোলে চাই লওঁ স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সন্ধি হয় তাক স্বৰসন্ধি বোলে অৰ্থাৎ তোমালোকে জানা স্বৰবৰ্ণ বুলি আমি অ আ পৰা এই ঔক লৈ বুজাওঁ গতিকে স্বৰবৰ্ণখনৰ মানে অৰ লগত যেতিয়া অ বা আৰ লগত যেতিয়া অ মিলি সন্ধি হ'ব তাক আমি স্বৰসন্ধি বুলি ক'ম এতিয়া আহা তোমালোকক মই স্বৰসন্ধিসমূহৰ বিষয়ে কৈ দিছোঁ আৰু কিছুমান উদাহৰণ দি বুজাই দিম যেনে স্বৰসন্ধি চাবা অ লগত অ মিলি সদায় আ হয় যেনে পৰ যোগ অধীন পৰ তো ৰ বুলি কওঁতে আমি সদায় ৰৰ শেষৰ পিনে আমি এটা অ উচ্চাৰণ হয় ৰ বুজি পাইছা নিশ্চয় আৰু অধীনৰ অটো আগতে আছে তো অ আৰু অ লগ লাগি সদায় আ হয় তো কি হ'ব পৰ বা পৰ যোগ অধীন সমান পৰাধীন তো গম পালা ৰৰ অ আৰু অধীনৰ অ এই দুটা লগ হৈ পিনে এইফালে কি হৈছে পৰাধীন ঠিক তেনেদৰে তোমালোকক অন্য কিছুমান উদাহৰণ মই দি দিছোঁ চাই ল'বা দেৱ যোগ অসুৰ দেৱাসুৰ নৰক যোগ অসুৰ নৰকাসুৰ অজ যোগ অসুৰ অজাসুৰ চল যোগ অচল চলাচল পঞ্চ যোগ অমৃত পঞ্চামৃত হিত যোগ অহিত হিতাহিত বা পৰ যোগ অধীন এইটো মই তোমালোকক কৈছোঁৱেই বুজাইও দিছোঁ স্ব যোগ অধীন স্বাধীন নীল যোগ অচল নীলাচল স্বৰ যোগ অচৰ চৰাচৰ ডাব যোগ অনল ডাৱানল সাধ্য যোগ অতীত সাধ্যাতীত পদ যোগ অৰ্পণ পদাৰ্পণ ফল যোগ অফল ফলাফল লাভ যোগ অলাভ লাভালাভ পুষ্প যোগ অঞ্জলি পুষ্পাঞ্জলি শোক যোগ অভিভূত শোকাভিভূত শোক যোগ অশ্ৰু
সকাশ্ৰু অজৰ যোগ অমৰ অজাৰামৰ সৎ যোগ অব্দ শতাব্দ শংকৰ যোগ অব্দ শংকৰাব্দ দেশ যোগ অন্তৰ দেশান্তৰ নৰ যোগ অধম নৰাধম গোল যোগ অৰ্ধ গোলাৰ্ধ জল যোগ অধিপতি জলাধিপতি হস্ত যোগ অক্ষৰ হস্তাক্ষৰ তো তোমালোকে বুজি নাপালে ভাঙি পিনে মাতি চাবা তেতিয়া বুজাত বহুত সুবিধা হ'ব এতিয়া আমি স্বৰসন্ধিৰ অন্য এটা প্ৰকাৰ চাওঁ অ যোগ আ সমান আ আ যোগ আ লগ হৈ সদায় আ হয় বা আ যোগ আৰ লগত অ লগ হৈ আ হয় হৰ্ষ ইৰ লগত হৰ্ষ ই যোগ হৈ সদায় দীৰ্ঘ ই হয় আৰু হৰ্ষ ইৰ লগত দীৰ্ঘ ই লগ হৈ সদায় দীৰ্ঘ ই হয় আৰু দীৰ্ঘ ইৰ লগত দীৰ্ঘ ই যোগ হৈ সদায় দীৰ্ঘ ই হয় আৰু দীৰ্ঘ ইৰ লগত হৰ্ষ ই যোগ হৈ সদায় দীৰ্ঘ ই হয় আৰু অৰ লগত হৰ্ষ ই যোগ হ'লে সদায় এ হয় আৰু অৰ লগত দীৰ্ঘ ই যোগ হ'লেও এ হয় আৰু আৰ লগত হৰ্ষ ই যোগ হ'লেও এ হয় আৰ লগত দীৰ্ঘ ই যোগ হ'লেও এ হয় আকৌ অৰ লগত হৰ্ষ উ যোগ হ'লে ও হ'ব আৰু আৰ লগত হৰ্ষ উ যোগ হ'লেও ও হ'ব স্বৰসন্ধিৰ আৰু বহুতো প্ৰকাৰ আছে কেনেদৰে ৰেফ হৈ কেনেদৰে য়কাৰ হৈ এইবিলাকো আহিব ইয়াতে কিন্তু এইবিলাকৰ মই তোমালোকক অন্য এটা ভিডিঅ'ত বনাই দিম নহ'লে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যায় আৰু মই অলপ আগতে কোৱা ভাগসমূহৰ এতিয়া কিছুমান উদাহৰণ দিবলৈ চেষ্টা কৰিম তোমালোকে ভালদৰে মন দি শুনিবা আৰু চাই যাবা মই তোমালোকক লিখিও দিম উদাহৰণবিলাক অ যোগ আ মিলি সদায় আ হয় যেনে হিম যোগ আলয় হিমালয় দেশ যোগ অনুৰাগী দেশানুৰাগী শুভ যোগ আগমন শুভাগমন বাকীবিলাক মই তোমালোকক লিখি দিম তোমালোকে লিখি ল'বা এতিয়া নেক্সট ভাগটো আমি চাইছোঁ আ যোগ আ মানে আৰ লগত আ মিলি সদায় আ হয় মহাযোগ আশয় মহাশয় বিদ্যা যোগ আলয় বিদ্যালয় গৱেষণা যোগ আগাৰ গৱেষণাগাৰ নেক্সট ভাগটো চাবা আ যোগ অ সমান মানে আৰ লগত অ মিলিলে সদায় আ হয় যেনে মহাযোগ অৰ্ঘ মহাৰ্ঘ সীমাযোগ অন্ত সীমান্ত আৰু হৰ্ষ ইৰ লগত হৰ্ষ ইৰ লগ হ'লে সদায় দীৰ্ঘ ই হয় প্ৰতিযোগ ইতি প্ৰতিটি গিৰিযোগ ইন্দ্ৰ গিৰীন্দ্ৰ আৰু হৰ্ষ ইৰ লগত যেতিয়া দীৰ্ঘ ই লগ হ'ব তেতিয়া সদায় দীৰ্ঘ ই হয় আৰু দীৰ্ঘ ইৰ লগত দীৰ্ঘ ই লগ হ'লেও দীৰ্ঘ ই হয় আৰু দীৰ্ঘ ইৰ লগত হৰ্ষ ই যোগ হ'লেও সদায় দীৰ্ঘ ই হয় কেইটামান উদাহৰণ দিছোঁ চাবা পৰিযোগ ইচ্ছা পৰীক্ষা অধিযোগ ঈশ্বৰ অধীশ্বৰ গিৰিযোগ ইশ গিৰিশ পৃথিৱীযোগ ঈশ্বৰ পৃথিৱীশ্বৰ নেক্সট ভাগটো চাবা কৈছিলোঁ মই আগতে অৰ লগত যেতিয়া হৰ্ষ ই লগ লাগিব তেতিয়া এই হ'ব অৰ লগত দীৰ্ঘ ই লগ লাগিলেও এই হয় আৰু অৰ লগত হৰ্ষ ই লগ লাগিলেও এই হয় আৰু আৰ লগত দীৰ্ঘ ই লগ লাগিলেও এই হয় উদাহৰণ কেইটামান কৈ দিম চাবা নৰযোগ ইন্দ্ৰ নৰেন্দ্ৰ পৰম যোগ ঈশ্বৰ পৰমেশ্বৰ মহাযোগ ইশ মহেশ নৰযোগ ইশ নৰেশ যথাযোগ ইশ যথেষ্ট যথাযোগ ইচ্ছা যথেচ্ছা তাৰপিছত চাবা যেতিয়া অৰ লগত হৰ্ষও লগ হয় তেতিয়া ও হয় আৰু আৰ লগত হৰ্ষও লগ লাগিলেও ও হয় আৰু আৰ লগত দীৰ্ঘও লগ লাগিলেও ও হয় যেনে উদাহৰণ কেইটামান চাবা প্ৰশ্নযোগ উত্তৰ প্ৰশ্নোত্তৰ হৃদযোগ উপদেশ হিতোপদেশ শীত যোগ উষ্ণ শীতোষ্ণ স্নাতক যোৰ উত্তৰ স্নাতকোত্তৰ এনেদৰে বাকী উদাহৰণসমূহ মই দি দিছোঁ তোমালোকে চাই ল'বা লিখি ল'বা ইয়াৰ উপৰি আৰু স্বৰসন্ধিৰ যিবিলাক ভাগ আছে সেইবিলাকৰ বিষয়ে মই অন্য এটা ভিডিঅ'ত লৈ আহিম আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা তোমালোকৰ অলপ হ'লেও উপকৃত হ'বা আগলৈও ভিডিঅ'সমূহ চাই থাকিবা বুলি আশা কৰিছোঁ আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ